মানুহে হিংসা কৰিলে দুৰ্নাম গায় আৰু ভগৱানে হিংসা কৰিলে নিস্তাৰ নাই। গতিকে সদায় সত্যপথত থাকিব লাগিব, তেতিয়া আমাক ভগৱানে নিশ্চয় চকু মেলি চাব, নহয় জানো? সেইকাৰণে কওঁ মানে ভগৱানে হিংসা কৰিলে কাকো এৰি নিদিয়ে। হাই হেল্ল' সকলোকে নমস্কাৰ জনাইছোঁ মোৰ চেনেলৰ আন দিনাৰ দৰে অন্য এটি নতুন ভিডিঅ'লৈ। আৰু আহি গ'লোঁ ক'ত দেখিছেনে ভিডিঅ' বনাবলৈ, সদায় অহা ঠাইতে দেখিছে। আৰু আজি আপোনালোকৰ ওচৰত মই যিটো ক'বলৈ লৈছোঁ, মোৰ লগত আজিৰ পৰা 7-8 বছৰৰ আগত যিটো ঘটনা ঘটিছিলে সেইটো বিষয়ে। আৰু তাৰ আগতে মই বহি লওঁ, নহ'লে মোৰ মাথা চাথা ঘূৰাই যায়। গতিকে এতিয়া কৈ লওঁ, নহ'লে মানে কিছুমান কথা মনত পৰিলে মাথাই কাম নকৰা হয়, নহয় জানো? সেইকাৰণে আজি মই টুল এখন লৈ আহিছোঁ, বহি লওঁ এতিয়া, তাৰপিছত শুনকচোন। মানুহে কিছুমান কথা মুকলিকৈ ক'বলৈ পালে ভাল লাগে, নহয় জানো? সেইকাৰণে মই কথাটো ক'বলৈ লৈছোঁ। আৰু যিহেতু তেতিয়া ইউটিউব ইমান হেৰি হোৱা নাছিলে, আজিৰ পৰা 7-8 বছৰৰ আগত, গতিকে তেতিয়া কোৱা নাই। আৰু যিহেতু এতিয়া মই নতুনকৈ চেনেলটো খুলিছোঁ আৰু মোৰ মনৰ ক্ষোভটো প্ৰকাশ কৰিবই লাগিব, নহয় জানো? গতিকে শুনক, আজিৰ পৰা 7-8 বছৰৰ আগত মই যিটো পৰিস্থিতিত গুৱাহাটীত আহিছিলোঁ, তাৰপিছত যেতিয়া মই এই নতুন জেগাখনিত আহিছিলোঁ, তেতিয়া মানুহখিনিৰ লগত মানে মিলিব পৰা নাছিলোঁ। অৱশ্যে মোৰ লগত মানুহ পটককৈ সহজে মিলিব নোৱাৰে, কিছুমান তাতো কথা আছে কিয় মিলিব নোৱাৰে। এতিয়া মই তাৰ কিয় মিলিব নোৱাৰে তাৰ ভাঙনিটো দিম, আপোনালোকে নিজে বুজি পাব কিয় মিলিব নোৱাৰে। তেতিয়া মোৰ মানুহজনেও বা মোৰ ল'ৰাটোৱেও বা এটা ল'ৰাই পঢ়ি আছে তেতিয়া, আৰু এটা ল'ৰাই মোৰ তেতিয়া কাম কৰি আছে। তাৰপিছত সেই দিনটো আছিলে নিউজ লাইভৰ বাৰ্থডে হয়, প্ৰথম ৰং চেনেল নিউজ লাইভ এইবিলাক হেৰি হৈছিলে তেতিয়াৰ কথা দেই। তেতিয়া মোৰ ল'ৰাটোও বেছি ডাঙৰ নহয়, সৰু আছিলে, ধৰক 16-17 বছৰ তেনেকুৱা। তাৰপিছত আৰু যেতিয়া গাঁৱৰ পৰা ল'ৰা ছোৱালী গুৱাহাটীত আহে, অনেক লগ বন্ধু হয় নহয়নে? আৰু আমাৰ ল'ৰাটো যিহেতু চবৰে লগতে মানে মিলি যাব পাৰে। তাৰপিছত কি হ'ল, ল'ৰাটোৱে তেতিয়া মানে কি হয়, ছেকেণ্ড হেণ্ড গাড়ী, যিহেতু সি ডিলাৰত কাম কৰিছিলে, ছেকেণ্ড হেণ্ড গাড়ীৰ কিছুমানৰ চেনেল তাৰ হাতত থাকে, আৰু তাৰ লগৰ ল'ৰাই মানে কিছুমানে কিনিবলৈ বিচাৰিছিলে। তাৰপিছত হ'লেও মানে কি হয়, মই তেতিয়াৰ পৰা সতৰ্ক, মানে যি নহওক কিজনী বেয়া খঙত পৰে নহয়নে বাৰু? সেইটো কাৰণে মই তাক ফোন কৰি আছিলোঁ। আৰু ঠিক 7-7:30 বাজিছে, মই তেতিয়া ঘৰত অকলে আছোঁ। মই তাক ফোন কৰিছিলোঁ, ভাইটি ক'ত পালেহি? তেতিয়া আমাৰ কিন্তু স্কুটি নাছিলে দেই। সি খানাপাৰাৰ পৰা তাক মালিকে আনি বৰবাৰীত এৰি দিছে আৰু সেইখন আহিছে। তেতিয়া মানে ল'ৰা দুটা মানে তাক লগ কৰিবলৈ ৰৈ আছিলে ছেকেণ্ড হেণ্ড গাড়ীৰ কাৰণে। তাৰপিছতে ৰৈ আছে, আৰু তেতিয়া আকৌ কি হৈছিলে, চুলি ৰখা ছিষ্টেমটো আছিলে, এই টিকনি কেইডালমান পিছ চাইডে ৰাখে যে, বান্ধি থয় তেনেকুৱা। তাৰ লগৰ ল'ৰাকেইটাৰ তেনেকুৱা আছিলে, আৰু আমাৰ ইও মানে অকণমানকৈ কেইডালমান ৰাখিছিলে। তাৰপিছতে আৰু কি হৈছে, আহি পেলাই সেই পদাৰৰ ওচৰতে ল'ৰা কেইটামান, আমাৰ তাৰ লগৰ ল'ৰাকেইটা বহি আছে, সিহঁতকেইটা ছাইডত বহি আছে। আৰু আমাৰ ই মানে গাড়ীৰ পৰা নামি পেলাই আহিছে আৰু কৈছে যে গাড়ী দেখাব লাগে। তেতিয়া কৈছে আজিতো এনেকুৱা, আৰু ঘৰতো মোক ফোন কৰি আছে, মই যাব লাগিব। তেনেকুৱাতে এজন যুৱক নহয় মানে, তেতিয়া তেওঁ বিয়া পাতিছে দেই। আমাৰ ইয়াৰে মিলন নগৰৰ ছেক্ৰেটেৰী আছিলে, বিয়া পাতিছে। ছেক্ৰেটেৰী নে প্ৰেচিডেণ্ট কিবা এটা বাবদ আছিল আৰু তেওঁ মানে। তাৰপিছতে আহি কথা নাই বতৰা নাই, সেই আমাৰ ল'ৰাটোৰ লগৰ ল'ৰাটোক মানে কি কৰিলে, চুলিকেইডাল পিছ চাইডে চুলিখিনিত ধৰি ডাং খুৱাই, তহঁত ইয়াত কিয় বহি থাকিবি বুলি মানে দাদাগিৰি দেখাইছিলে হা। তাৰপিছতে ধৰক, এতিয়া মই কথাটো কৈছোঁ, মোৰ ল'ৰাটো তেতিয়া 15-16 বছৰ, আৰু সেইকেইটা ল'ৰাও চাগে খুব বেছি 15-16 বছৰ বা 17-18 বছৰৰ ল'ৰা হ'ব, নহয়নে? তেতিয়া কি কৰিলে জানেনে, এই ল'ৰাকেইটা উঠি অহা ল'ৰা ন, তেহেঁতে বহি থকা ল'ৰাকেইটাক যেতিয়া চুলিখিনিত ধৰি টানি উঠাই দিব, তেতিয়া জানো গুৱাহাটীত তেহেঁত লোকেল ল'ৰা হয় কিন্তু দেই, তেতিয়া জানো সুখে এৰিব কওকচোন বাৰু? তাৰপিছত কি কৰিলে, একদম তামাম মাৰপিট লাগি পেলাই ড্ৰেইনত পেলাই ল'ৰাটোক একদম বহুত বেয়াকৈ মাৰিলে কিন্তু দেই, আমাৰ ছেক্ৰেটেৰীটো, মিলন নগৰৰ ছেক্ৰেটেৰী ল'ৰাটো। সেইটো সময়ত আমাৰ ল'ৰাটো তাত উপস্থিত আছে, কিন্তু সেই ল'ৰাটোৰ যিজন ল'ৰাক মাৰিছে, সেই ল'ৰাজনৰ ভায়েকৰ লগত আকৌ আমাৰ ল'ৰাটোৰ বন্ধু। তাৰপিছত যেতিয়া মৰাৰ পিছতে সেইকণ সময়তে এটা মদাহী আহিছে, আমাৰ মিলন নগৰৰে মদাহী, যিহেতু আমাৰ ল'ৰাটোকো চিনি পায়, মোকো ভালকৈ চিনি পায়, যিহেতু আমি নতুন আৰু এবছৰমান হৈছে, 1-2 হৈছে এনেকুৱা। তাৰপিছত কাক পালেহি, আমাৰ ল'ৰাটোক পালেহি ৰখি থকা, হয়নে? এই দুটাই মাৰি ড্ৰেইনত পেলাই থৈছে, মানে পেলাই মাৰি আছে, আৰু আমাৰ ল'ৰাটোক ৰখি থকা পালেহি। আহি দিলেহি লগাই মিলন নগৰত, মানে কি যে আমুকে, মোৰ ল'ৰাটোৰ নামটো বাৰু এতিয়া কৈ দিওঁ, জানেই বাৰু, আমুকে মাৰি পেলাইছে। তেতিয়া আৰু আমাৰ ইয়াত এজাক
মানে তেতিয়া আৰু এনেও মোক অলপ মানে হেৰি কৰে এই এজনী মানে আৰু কি কয় মই সঁচাই হয় নগাঁৱৰ মানুহ হয় আৰু নগাঁৱৰ মানুহবিলাক মানে ডাকু ডাকু বুলি কয় হা কিন্তু ইয়াত মই এতিয়া কৈ আছোঁ শুনিব ডাকু ডাকু বুলি কয় তাৰপিছত কৈ থাকোঁতে কি হ'ল সি আহি যেতিয়া মিলন নগৰত ক'লে তাৰপিছতে একদম মিলন নগৰৰ মানুহ আৰু আলচিয়া চক বুলি এটা আছে যিহেতু কাম বন নকৰে তাতে মদাহি মাইকীখিনিক কামলৈ পঠাই দি মতাকেইটা তাতে বহি পেলাই কোন মাইকী ক'লে গৈছে কোন কি কৰিছে সেইবিলাক ধান্দা কৰি থাকে তাৰপিছত তেহেঁতে আৰু একদম মানে হেৰি কৰিছে এহেঁতৰ ঘৰ ভাঙি দিম কালি পৰহি আহি পেলাই মানুহ মাৰিছে এহেঁতক পঠিয়াই দিম ইয়াৰ পৰা খেদি দিম একদম আমাৰ ঘৰ ভাঙেই আৰু দেই সেইখিনি কথা কিন্তু মই আকৌ ঘৰত ক'ব নোৱাৰোঁ ল'ৰাটো আহিলে আহি পেলাই আৰু শুলে তেতিয়া ৰিলায়েন্স চিম এটা আছিলে হেৰি মোৰ সেইটো ল'ৰাটোৱে ইউজ কৰে তাৰপিছতে ঠিক 12টামান বাজিছে সেইখিনিতো বাৰু বাদ কথাই আহি 12টামান বাজিছে তাৰপিছতে ল'ৰাটোলৈ ফোন আহিছে তাৰপিছতে ফোন আহিছে কৈছে আমাৰ কথা কিন্তু নকবি দেই মই পূৰা শুনি আছোঁ কিন্তু দেই সেইটো মোৰ পূৰা ধান্দা থাকে কোনে ফোন কৰিছে কি কথা পাতিছে সেইটো মই জানো তেতিয়া লগে লগে মই ৰাতি কৈছোঁ যে কোনে ফোন কৰিছে তাৰপিছতে মোক কৈছে যে আমুক মানুহজন আমাৰ মিলন নগৰৰ কোন হয় মা বুলি মোক কৈছে মই কৈছোঁ আমাৰ প্ৰেচিডেণ্ট হয় হয় নেকি কি হ'ল কৈছে নাই মোৰ লগৰ দুটাই মাৰিলে মই আছিলোঁ মানে সাক্ষী যদি বিচাৰে মোক ক'বলৈ মানা কৰিছে সেইটোৱে কথা ফোন অফ কৰ মই কৈছোঁ ফোন অফ কৰ শুই থাক তেনেকৈ থাকিলে আৰু একো গমেই নাপাওঁ আৰু ইফালৰ পৰা ফোন আহি তাৰপিছতে মঙলবাৰ আছিলে সেই দিনটোত তাৰপিছতে পিছদিনাখন বন্ধন থাকে আৰু বিশ্বাস কৰক মই মিছা কথা কোৱা নাই যিটো ল'ৰাক মাৰিছে সেই ল'ৰাটো শাহুৱেকৰ ঘৰত বন্ধন আছে তেতিয়া মই বন্ধন লৈছিলোঁ দেই তাৰপিছতে লৈছোঁ শাহুৱেক তাৰপিছত আৰু মই গৈছোঁ মানুহবিলাকে দেখোন মোক চাই ফিচিং কৰি হেৰি কৰে মানে কথা পাতে ভুন ভুনাই মই একো কথা গম নাপাওঁ তাৰপিছতে তেনেকৈ কৰিছে তাৰপিছতে এজনে মোক কৈছে গৈ থাকোঁতে মানে গগৈনী বুলি বাইদেউ এগৰাকী দেই বাইদেউজনীয়ে মোক কৈছে হেৰি তই আহিলি মই কৈছোঁ তাৰপিছত কৈছে হেৰি নহয় বাইদেউজনী আকৌ মোক মানে হেৰি কৰে যিহেতু আমাৰ চাইড ধেমাজিৰ মানুহ আছিলে বাইদেউজনী তই হেৰি ক'ত গ'ল মই কৈছোঁ সি ডিউটিত গ'ল হয়ো মই তালৈ গৈছোঁ আৰু মোৰ ল'ৰা ডিউটিত গ'ল তাৰপিছতে হয় নেকি গ'ল তাৰ মাজতো কিছুমান কথা মানে মানুহে সেইকেইটা যিহেতু দালাল আৰু ভয় খাই মানে ডাইৰেক্ট মোক কথাটো কোৱা নাই তাৰপিছতে মই বাইদেউ তাত গ'লোঁ যিটো ল'ৰাক মাৰিছিলে সেই বাইদেউজনী তাত গৈছোঁ বাইদেউ আৰু মানে একে চকু মোক কণনা মোৱা তাৰপিছতে মই ক'লোঁ বাইদেউ কি হ'লনো কৈছে ৰুণজুন নক'বা আৰু এনেকৈ মোৰ জোৱাইটোক এনেকৈ মাৰি পেলালে তাৰ এতিয়া অৱস্থা বহুত বেয়া ৰহমান মেডিকেলত আছে হয় নেকি বাইদেউ তাৰপিছত মই বোলো কোনে মাৰিলে কৈছে জানানে মিলন নগৰত নতুনকৈ অহা ল'ৰা এটাই মাৰিলে বাইদেউ নামটো কি মই কৈছোঁ দেই নামটো কি কোন নতুনকৈ আহিছে বাইদেউ তেতিয়া বাইদেউগৰাকীয়ে নামটো কৈছে বাইদেউ সেইটোতো মোৰ ল'ৰা একদম গানুম সিঁয়ৰি যায় জানে সেইটোতো মোৰ ল'ৰা তাৰপিছতে বাইদেউজনীয়ে কৈছে থৰ লাগিছে বাইদেউ কৈছে সঁচা ৰুণজুন তোমাৰ ল'ৰা মই কৈছোঁ বাইদেউ মোৰ ল'ৰা কৈছে তোমাৰ ল'ৰাই কেতিয়াও সেইটো কাম কৰিব নোৱাৰে একদম মই এই মুকলি আকাশৰ তলত থাকি মই ফাঁকি কথা কোৱা নাই জানে তোমাৰ ল'ৰাই কেতিয়াও এইটো কাম কৰিব নোৱাৰে ৰুণজুন মই কৈছোঁ বাইদেউ মইতো কালি ৰাতি এনেকৈ ফোন এটা আহিছিলে মই একদম সঁচা কথাটো কৈছোঁ এনেকৈ কোনোবাই ফোন কৰিছিলে ফোন কৰোঁতে এনেকৈ কৈছে ল'ৰাটোক আমাৰ সাক্ষী ক'ব মানা কৰিছে বাইদেউ এনেকুৱা কথা আৰু কৈছে তুমি তেতিয়া কি কৈছা জানানে ৰুণজুন তুমি বোলে ৰাতি হেনো তোমালোকৰ ঘৰলৈ বোলে পুলিচ আৰু কিবা ব্লেক পেন্থাৰ গৈছিলে তুমি বোলে পইচা খুৱাই পেলাই পঠিয়াই দিছা আৰু ল'ৰাটোক বোলে তুমি পলুৱাই পঠাইছা বাইদেউ মোৰ ল'ৰাটো বোলো হেৰিত মানে ডিউটিত গৈছে কি কথা কয় আপুনি কিয় পলুৱাই পঠাম তাৰপিছত আৰু কৈছে ৰুণজুন চোৱা মন্দিৰত এতিয়া তোমালোকৰ ওপৰত বিচাৰ দিছে তোমালোকক ইয়াৰ পৰা খেদি পঠাব হয় নেকি বাইদেউ কোনে দিছে আৰু সেই বিচাৰখনত যেনিবা মই দোষী মোক মাতিব লাগে নে নালাগে বাৰু তেওঁলোকে নাই মতা মুঠতে একদম আৰু সেই হাফ পেণ্ট কিবা কাটি কৰি লোৱা তেনেকুৱা কিছুমান হাফ পেণ্ট পিন্ধি লৈছে জিন্সৰ পেণ্টটো ধৰক ফাটি গ'ল সেই পেণ্টটো কাটি লৈ পেলাই পিন্ধি লৈছে তেনেকৈ আঁঠুমূৰত আৰু কোনো নিয়ম নীতি নাই তেনেকৈ থুপ খাই আছে আৰু তাৰ লগতে মহিলা কেইজনীমান দেই তাৰপিছত তেহেঁত মানে সেইফালে ছাপৰ্টাৰ আৰু তাৰপিছতে মই আহিলোঁ আহি পেলাই মই ক'লোঁ কি ৰ'বচোন আপোনালোকে কাৰ ওপৰত মিটিং দিছে কালি আমাৰ ইয়াত মানুহ হৈছে কালি পৰহি মানুহ আহি পেলাই এনেকৈ মানুহ মাৰিছে আপোনালোকে এনেকৈ হৈছে কোনে মানুহ মাৰিছে আপুনি আপোনাৰ ল'ৰাটোক বোলে পলুৱাই পঠাইছে মোক কৈছে দেই বোলো আপোনালোকৰ হাতত কি প্ৰমাণ আছে ক'ত মই পলুৱাই পঠিয়াইছোঁ মোৰতো ল'ৰা ডিউটিত গৈছে হয় নেকি তাৰপিছতে তাত এজন আমাৰ যিজন প্ৰেচিডেণ্টজন হ'ল আমাৰ লখিমপুৰৰ আছিলে ভূঞা দাই কওঁ আৰু কি আছিলে নাজানো বাৰু তেওঁ আগৰ নামটো কি ভূঞা আছিলে পাহৰি গৈছোঁ দেই এইটো সময়ত মই তাৰপিছত
ভূঞাদাক ক'লোঁ ভূঞাদা হয় আমাৰ ই মাৰিছে কৈছে মই শুনা নাই দেই মই ইহঁতৰ মুখতহে শুনিছোঁ মই কিন্তু শুনা নাই কাৰণ তেতিয়া পুলিচে আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক ফোন কৰিব নহয় জানো আৰু যিকেইজন ল'ৰাক ধৰি নিছে সেই ল'ৰাকেইজনক বাৰু মাৰিলে আমাৰ ল'ৰাটোৱে যদি মাৰিছিলে নামটো নক'বনে কওকচোন নিশ্চয় ক'ব নহয়নে বাৰু তেহেঁতে কৈছে কি তেহেঁতকেইটাক বোলে যেতিয়া মাৰিছে তেতিয়া বোলে একদম মোৰ ল'ৰাটোৰ নাম চিঞৰি আছে আমাক যে মাৰিছ তেহেঁতক তাক কিয় ধৰি অনা নাই বুলি বোলে কৈছে তাৰপিছত পুলিচে ফোন কৰোঁতে কিন্তু আমাৰ ল'ৰাটোৰ নামটো কোৱা নাই তেতিয়া মই ক'লোঁ আপোনাক কোন পুলিচে ফোন কৰিছে ভূঞাদা দিয়ক ইয়াত এইটো বহুত ডাঙৰ কথা হ'ব মোক নম্বৰ দিয়ক লগে লগে মানুহজনে মোক নম্বৰটো দিছে যিজন পুলিচ আছিলে আমাৰ দিছপুৰ থানাৰ সেই দাদাজন মানে পুলিচজনক মই ফোন কৰিছোঁ একদিনো মই কথা পতা নাই পুৰা নামঘৰৰ মাজত যেতিয়া মিটিং আৰম্ভ হ'বলৈ লৈছে তেতিয়া কিন্তু মই ফোন কৰিছোঁ কৈছে আপুনি ক'ৰ পৰা কৰিছে বুলি কৈছে দেই মোক পুলিচজনে তাৰপিছতে মই ক'লোঁ মই মিলন নগৰৰ পৰা কৰিছোঁ তাৰপিছতে মই কৈছোঁ ছাৰ এটা কথা সোধোঁ কৈছে অঁ সোধক মানে কালি ৰাতি আপুনি বাৰু এনেকৈ ল'ৰা ধৰি নিছিলে নেকি কৈছে হয় ধৰি নিছিলোঁ ল'ৰাজনে বাৰু কাৰোবাৰ নাম কৈছে নেকি কৈছে কাৰো নাম কোৱা নাই স্পীকাৰত দিছোঁ মই ফোনটো জানে কাৰো নাম কোৱা নাই তাৰপিছতে মই কৈছোঁ বাৰু আমুক নামটো কৈছে নেকি আপুনি সঁচা কথা কওক নাই আপুনি কি মানুহ বুলি কৈছে কিয় আপুনি সুধিলে সেই ল'ৰাকেইজনৰ আপুনি কোনোবা নেকি নহয় ছাৰ বেলেগ এজন ল'ৰাৰ নাম মই তেতিয়া নামটো কৈ দিছোঁ দেই এই ল'ৰাটোৰ নাম লৈছে নেকি কৈছে কোনো কাৰণত লোৱা নাই তেতিয়া বাৰু সিহঁতক আপোনাৰ কি কৰিবলৈ মন যাব সেই সময়ত কওক তাৰপিছতেতো চব মানুহে শুনিছে ন আৰু আমাৰ গাঁৱৰ এই জাকৰ নিচিনা আমাৰ তলৰ মানুহখিনি নহয় মৰি গ'ল এজন দাদা উকিল এজন আছিলে আৰু আছিলে চেতিয়া বুলি এজন মানুহ আছিলে তাৰপিছতে আৰু মিটিং আৰম্ভ হ'ল তাৰপৰা মইতো ল'ৰাটোক পলুৱাই পঠাইছোঁ বুলিয়ে কৈছে মই তাৰপিছত মিটিং আপোনাৰ ল'ৰাটো যদি ইয়াত আছে বোলে আনিব লাগিব 5 মিনিটে নালাগে পদাৰৰ পৰা এইকণ আহিবলৈ তাৰপিছতে মই ফোন কৰিলোঁ ভাইটি এনেকৈ মাতিছে তেহেঁতৰ মেনেজাৰ এজনে নেকি ল'ৰাটোৰ লগত আমাৰ পঠিয়াই দিছে মোৰ ল'ৰাটো তেতিয়া সৰু হ'লেও কাম কৰি থাকিলেও আপোনালোকৰ আগত মই যেনেকৈ কৈছোঁ এতিয়াও মোৰ ল'ৰাটোৰ নিচিনা মানুহৰ লগত মিলিব পৰা ল'ৰাই নাই কিন্তু এটা কথা মই যেনেকুৱা মোৰ ল'ৰাও তেনেকুৱা প্ৰথমতে সি নিজে কেতিয়াও লাগি নলয় যদি তাক কেনেবাকৈ কিবা কাৰণত লাগি লয় তাৰ ওচৰত কিন্তু নিস্তাৰ নাই ভগৱান আহিলেও তেতিয়া বচাব নোৱাৰে তাৰপিছত আহিলে আমাৰ ল'ৰাটো আহি পেলাই আৰু কৈছে কওকচোন আপোনালোকে মোক কিয় মাতিছিলে কি কাৰণে মিটিংখন দিছিলে মই কৈছোঁ তেতিয়া মই ক'লোঁ আৰু চাওক আজি মইতো বাইদেউজনীৰ ওচৰলৈ যদি নগ'লোঁ হয় মিটিংখন ভুল হিচাপত হ'ল হয় ন সেই বাইদেউজনীয়ে মোক ক'লে কাৰণেহে বোলে ৰুণজুন তুমি যোৱাচোন তাত মিটিং আছে মিটিঙত তুমি ক'বা যোৱা কথাখিনি তেনেকৈ মোক ক'লে তাৰপিছত মিটিং শেষ হ'ল আৰু মানুহখিনিয়ে যিখিনি মানুহে কথাখিনি উলিয়াইছিলে বহুত লাজ পালে এতিয়া আপুনি কওকচোন যদি মই সত্যত নাথাকিলোঁ তেতিয়া পুলিচজনে কি কৈছিলে জানে সেই মানুহখিনিৰ আগত কৈছে আপোনাক বৰ বেলেগ মাৰ্ক পালোঁ মই দিয়ক এনেকৈ কৈছে মই বোলো কিয় ছাৰ কৈছে আপুনি নিজৰ ল'ৰাক এনেকৈ কয় আপুনি একো চিন্তা নকৰিব এইবিলাক মানুহ বহুত বদমাছ এই গাঁওখনৰ কেছ আগতে আমি বহুত পাইছোঁ জানে বাইদেউ এনেকৈ কৈছে দেই জানে বাইদেউ আপুনি চিন্তা নকৰিব আপোনাৰ ল'ৰাক আপুনি লগত ৰাখক মই মানে তেতিয়া কান্দিছোঁ ছাৰ চাওকচোন মোৰ ল'ৰাই এনেকৈ ডিউটি কৰি আছে মোক এনেই মিছা বদনাম দিছে ৰাতি বোলে পুলিচ আহিছে আপোনালোকেতো আহিছিলে বুলি কৈছে মানুহে বাৰু সেই ল'ৰাকেইটাক ধৰি নিওঁতে আপোনালোক বাৰু মোৰ তাত আহিছিলনে কৈছে কেতিয়া আহিছিল কৈছে চাওকচোন মই বোলে পইচা খুৱাই আপোনালোকক পঠিয়াই দিছোঁ মোৰ ল'ৰাটোক বোলে মই পলুৱাই পঠাইছোঁ চাওক কৈছে সেজাক মানুহৰ লগ আপুনি কেতিয়াও নল'ব আৰু আপোনাৰ ল'ৰাক আপুনি নিজৰ কামত লগাই থওক কেতিয়াও সিহঁতৰ লগ হ'বলৈ নিদিব আৰু ভগৱানে যি কৰে ভালেই কৰে জানেনে যিহেতু সেইফালে এটা আমাৰ মেইন ৰাস্তা হ'ল সেইফালে বিশ্বাস কৰিব আৰু এই ৰাস্তাটো দি এতিয়া যে আমি আহিলোঁ এক কোবত মানে আমি সেইটো ৰাস্তা উলিয়াই লৈছোঁ বিশ্বাস কৰে যদি পুৰা মানুহ হাজিৰা মানুহ লগাই এই ৰাস্তা উলিয়াই লৈছোঁ তাৰপৰা স্কুটি এখনৰ পিছত ইখন ধৰক তেনেকৈ হেৰি কৈছোঁ এইবিলাক কথা নকওঁ বাৰু কথাটো কৈছোঁ এই ৰাস্তাটো আমাৰ লাৰুৱে উলিয়াইছে বুলি ক'ব পাৰি জানে তেনেকুৱা গতিকে কি বুলি ক'ম সত্যত থাকিলে সদায় জয় যিমানে মানুহে বেয়াটো চিন্তা নকৰক কিয় যিমানে যি কৰিবলৈ মানে হিংসা কৰিবলৈ বিচাৰিব বা বিপদত পেলাবলৈ বিচাৰিব যদি আপুনি সত্যত থাকে কেতিয়াও আপোনাক মানে বিপদত পেলাব নোৱাৰে যিমানে চেষ্টা কৰক সিহঁত উফৰি যাব আৰু সেইকাৰণেও চাগে মোৰ ল'ৰাটোৱে একেকোবে সেইফালৰ এৰি খং এৰি এইফালে হ'ল এতিয়া কি হ'ল এতিয়া তহঁতে বাৰু মোৰ ওচৰত লাজ পাওঁ নে নাপাওঁ কওকচোন কিন্তু এতিয়া কি ক'ম আৰু উপায় নাই জানে সেইফালৰ লগতো মিলি থাকোঁ এইফালৰ লগতো মিলি থাকোঁ আৰু সেইফালে মই নামঘৰে চামঘৰে কিবা কিবি হ'লে তেতিয়াহে মই যাওঁ কিন্তু যিমানখিনি পাৰোঁ
সেইটো ৰাস্তাটো মই সহায় কৰোঁ বিশ্বাস কৰে যদি মোৰ 3খন 4খন কমিটি আছে মই মাজতে মানে কিন্তু চবৰে লগতে মই মিলি থাকিব লাগে আৰু তেতিয়া সেই নীলাজখিনিয়ে জানো মোক ভাল পাব বাৰু সেইটো কাৰণে কয় কি নগাঁৱৰ মানুহ বোলে বহুত বদমাছ নগাঁৱৰ মানুহ আমুক গুণ্ডা কেনেকৈ হ'ল ভাই ভালৰ লগত ভাল বেয়াৰ লগত বেয়া গম পাইছে নাই মই তহঁতে মিছা কথা কৈছ মই এখন ৰাইজৰ আগত সঁচা কথাটো মই প্ৰমাণ কৰি দিলোঁ হয় না নহয় কিন্তু কি কৰিলে তহঁতে মোৰ ঘৰ জ্বলাই দিয় মোৰ ঘৰ ভাঙি পেলাও পাৰিলি জানো নোৱাৰিলি এতিয়া ৰুণজুনৰ ওচৰত তহঁত কি ভিজা মেকুৰী গতিকে সেইকাৰণে কওঁ বহুত কথা ক'লোঁ আপোনালোকে ভাবিব চাগে বোলে মানুহজনে ইমান কথা কয় নহয় কিছুমান কথা মানে মনৰ পৰা প্ৰকাশ কৰি বহুত ভাল লাগে জানে আজি যে মই এই কথাখিনি কৈছোঁ মোৰ বহুত ভাল লাগিছে আৰু আপোনালোকে ভাবিছে নেকি সদায় শত্ৰুবিলাকেহে প্ৰথম ভিডিঅ'টো চাই জানেনে তাৰ মই প্ৰমাণ পাই থৈছোঁ গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক বহুত কথা ক'লোঁ আপোনালোকে বেয়া নাপাব মনৰ হেৰিটো মানে দুখটো পাতলাই দিছোঁ গতিকে ভগৱানে ভালে কুশলে ৰাখক আপোনালোকক চবকে আকৌ কৈছোঁ আৰু যদি মোৰ ভিডিঅ' চাই আপোনালোকে ভাল পায় তেন্তে হ'লে লাইক কৰিব কমেণ্ট কৰিব পাৰিলে অলপ আগবঢ়াই দিব আৰু যদি নতুনকৈ যিসকলে চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই